সেনা প্ৰধানৰ হুংকাৰ অপাৰেশ্যন সিন্দুৰৰ পিছত ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে। অপাৰেশ্যন সিন্দুৰ মাথো আৰম্ভণিহে। সেনাই নহয়, এইবাৰ যুঁজিব সমগ্ৰ দেশে। শত্ৰুক উচিত শিক্ষা দিবলৈ সাজু এতিয়া সেনা। পৰৱৰ্তী যুদ্ধৰ বাবে সাজু হৈছে ভাৰত। সীমান্তত নিতৌ সলনি হৈ থকা পৰিস্থিতিৰ মাজতে ভাৰতবৰ্ষ আজি এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে। চৌদিশৰ পৰিৱেশ উত্তেজনাময় আৰু প্ৰত্যাহ্বানবোৰো আগতকৈ অধিক জটিল। এনে পৰিস্থিতিত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা দেশসমূহলৈ সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অপাৰেশ্যন সিন্দুৰক কেৱল এক আৰম্ভণি বুলি কৰা মন্তব্য এক পোনপটীয়া সকিয়নি স্বৰূপ। IIT মাদ্ৰাজৰ এক অনুষ্ঠানত জেনেৰেল দ্বিবেদীয়ে স্পষ্টভাৱে কয় যে আমি এক পৰিৱৰ্তনৰ যুগত বাস কৰিছো। এই দ্ৰুত অগ্ৰগতিৰ সময়ত শান্তি বৰ্তাই ৰাখিবলৈ হলে শক্তি সমন্বয় আৰু সাৰ্বভৌমত্বৰ পথেৰে আমি আগবাঢ়িব লাগিব। তেওঁ এক গুৰুত্বপূৰ্ণ ইংগিত দি কয় যে পৰৱৰ্তী যুদ্ধ অতি সোনকালে হ'ব পাৰে আৰু তাৰ বাবে আমি সাজু থাকিব লাগিব। এই যুদ্ধ কেৱল সেনাৰ মাজতে সীমাবদ্ধ নাথাকিব, বৰং সমগ্ৰ দেশে একত্ৰিতভাৱে ইয়াত যুঁজিব লাগিব। তেওঁৰ ভাষাত পৰৱৰ্তী যুদ্ধৰ বাবে গোটেই জাতিৰ দৃষ্টিভংগী আমাৰ মূল মন্ত্ৰ হ'ব। কেৱল সামৰিক বাহিনীয়ে নহয়, আমি সকলোৱে এই যুদ্ধত যুঁজিব লাগিব। এই সময়ত সেনা প্ৰধান গৰাকীয়ে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথাও সদৰি কৰে। তেওঁ কয় যে 22 এপ্ৰিলত পেহেলগামত সংঘটিত ঘটনাই সমগ্ৰ দেশকে কঁপাই তুলিছিলে। তাৰ পিছদিনা 23 এপ্ৰিলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত স্পষ্টকৈ কোৱা হৈছিল যে এতিয়া যথেষ্ট হ'ল। জেনেৰেল দ্বিবেদীৰ মতে বৈঠকে সেনাক এক অভূতপূৰ্ব আত্মবিশ্বাস আৰু স্পষ্ট ৰাজনৈতিক দিশ দিছিল। তেওঁলোকে শত্ৰুৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেই সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ স্বাধীনতা সেনাক দিয়া হৈছিল। ইয়াৰ ফলস্বৰূপে 25 এপ্ৰিলত নৰ্দাৰ্ণ কমাণ্ডত পৰিকল্পনা যুগুতাই 9টা লক্ষ্যৰ ভিতৰত 7টাকৈ লক্ষ্য সফলতাৰে ধ্বংস কৰা হয়, য'ত বহুতো সন্ত্ৰাসবাদী নিহত হৈছিল। তেওঁ অপাৰেশ্যন সিন্দুৰ নামটোৰ আঁৰৰ তাৎপৰ্যও ব্যাখ্যা কৰে। তেওঁৰ মতে সিন্দুৰ শব্দটোৱে সমগ্ৰ দেশবাসীক এক আৱেগিক দোলেৰে বান্ধি পেলাইছিল। যেতিয়াই কোনো মাতৃ ভগ্নী বা কন্যাই সেন্দুৰ ল'ব, তেতিয়াই তেওঁলোকে ভাৰতীয় সৈনিকৰ ত্যাগক স্মৰণ কৰিব। এই ভাৱনাই জোৱানসকলৰ মনোবল আকাশলংঘী কৰি তুলিছিল। শেষত সেনাধ্যক্ষই আখ্যান ব্যৱস্থাপনা অৰ্থাৎ যুদ্ধৰ মানসিক দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰকৃত জয় সদায় মনতহে হয়। তেওঁ পাকিস্তানৰ উদাহৰণ দি কয় যে যুদ্ধত পৰাস্ত হলেও তেওঁলোকে নিজৰ মুৰব্বীক ফিল্ড মাৰ্শ্বাল পদবী দি জনসাধাৰণৰ মনত জয়ৰ এক ভ্ৰম সৃষ্টি কৰে। ইয়াৰ উদ্দেশ্য হ'ল নিজৰ দেশ, শত্ৰুপক্ষ আৰু নিৰপেক্ষ জনসাধাৰণ সকলোৰে মনত নিজৰ আখ্যানটো প্ৰতিষ্ঠা কৰা। অৱশেষত জেনেৰেল দ্বিবেদীৰ ভাষ্যই এটা কথা স্পষ্ট কৰে যে অপাৰেশ্যন সিন্দুৰ কেৱল এক সামৰিক অভিযান নাছিল, বৰঞ্চ ই ভাৰতৰ নতুন আত্মবিশ্বাস, কৌশল আৰু দশকৰ পিছত দেখা পোৱা স্পষ্ট ৰাজনৈতিক ইচ্ছা শক্তিৰ প্ৰতীক। ভাৰত এতিয়া শত্ৰুৰ প্ৰত্যাহ্বানৰ সন্মুখত ৰৈ থকা দেশ নহয়, বৰঞ্চ নিজৰ সুৰক্ষাৰ বাবে যিকোনো পদক্ষেপ ল'বলৈ সাজু থকা এক শক্তিশালী ৰাষ্ট্ৰ।